নমস্কাৰ, SSC GD নতুনকৈ যি 25,487টা পদ মুকলি হৈছে। এইখিনি পদত অনলাইন এপ্লাই কৰিবলৈ বয়স হ'ব লাগে জেনেৰেল কেণ্টৰ 18 পৰা 23 বছৰ। তাৰপিছত ST SC সকলে 5 বছৰ আৰু OBC কেণ্ডিডেট 3 বছৰ এজ ইলেকশ্যন পায়। এতিয়া যিসকল জেনেৰেল কেণ্ডিডেট আছে তেওঁলোকৰ যিটো বয়স সেই বয়সটো হ'ব লাগে 18 পৰা 23 বছৰ। মানে এজন জেনেৰেল কেণ্ডিডেট 2-1-2003 চনৰ পৰা 1-1-2008 চনৰ ভিতৰত জন্ম হ'ব লাগিব। আকৌ কৈ দিছোঁ 2-1-2003 পৰা 1-1-2008 চনৰ ভিতৰত জন্ম হ'ব লাগিব, তেতিয়াহে তেওঁ এপ্লাই কৰিব পাৰিব। এতিয়া বহুতো এনেকুৱা কেণ্ডিডেট আছে তেওঁলোকৰ যিটো বয়স সেই বয়সটো ধৰি লওক কিবাকৈ 18 বছৰ হ'ব পাৰে, কিন্তু সেই কেণ্ডিডেট যদি 1-1-2008 চনৰ আগত জন্ম নহয় তেন্তে তেওঁ এপ্লাই কৰিব নোৱাৰে। গতিকে যিসকলে SSC GD 2024 ভৰ্তিৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ। SSC GD নতুনকৈ 25,487টা পদ মুকলি হৈছে আৰু এইখিনি পদত অলৰেডি অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। এপ্লাই লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ। ধন্যবাদ।